আজি আপোনালোকে চাওক কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে but it cannot be weaponized against other people কিমান সমালোচনা আপোনালোকে দেখিছে এটোটো weaponize কৰি পেলালে নহয় আজি কি হৈছে কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ 10 ঘৰ হিন্দু মানুহ হ'ল 2 ঘৰ মুছলমান মানুহ আহিলে আমাৰ অসমত কি আছিল আগতে যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায় আমাৰ এটো পৰম্পৰা আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ লুকাব কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয় বন্ধু বান্ধৱৰ ঘৰত গৈ যত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ আজিকালি নিয়মটো কি খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে it has become weapon এটো কয় যে weaponizing beef কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সম্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলুৱাটো না যে কটনত প্ৰতিবাদ হৈছে না যে কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছো দুদিন পিছত কোনোবাই কব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংসও খাব পাৰিব হেতুকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে